নমস্কাৰ, মই পাঞ্চল ট্ৰেইন অসম নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। RSS বিজেপিৰ বহুতো এতিয়া লোকপ্ৰিয় মানুহবোৰ আছে, মানুহবোৰ যাই চাই দেখা পোৱা গৈ আছে নিৰীহ মানুহবোৰৰ ওপৰত অত্যাচাৰ চলায়। যেতিয়া ভিডিঅ' ভাইৰেল হৈ যায় তেতিয়া যাৰ ওপৰত নিৰ্যাতন চলায় সেই মানুহবোৰ যেতিয়া কেছ কৰাৰ পাছত এতিয়া জাষ্টিছ নামৰ ড্ৰামা চলি আছে বৰ্তমান আমাৰ এই দেশত। সেই ড্ৰামাবোৰ কেনেধৰণৰ হয় জানে আপোনালোকে? মই ভিডিঅ' ক্লিপ প্লে কৰি দি আছোঁ, চাব আৰু কৈ আছোঁ এনেকুৱা ড্ৰামা কৰে যে মাৰি তেখেতক হাত ভৰি ভাঙি পেলাইছে, বেণ্ডেজ লগাই লৈ যায় ৰাস্তাৰ চৌখাদি মানে ৰাস্তাৰ সন্মুখত সকলোৰ সন্মুখতে টানি লৈ যোৱা যায় পুলিচ প্ৰশাসনে। লাষ্ট সময়ত কৰে কি, তাতে চাব এইবিলাক ডুপ্লিকেট বেণ্ডেজ লগোৱা দেখা পোৱা গৈছে। দেশৰ বিভিন্ন প্ৰান্তত কেতিয়াবা গণপ্ৰহাৰ, ৰাজনৈতিক সংঘাত বা আইন শৃংখলা জটিল ঘটনা হৈ বিতৰ্ক সৃষ্টি হয়। এনে ঘটনাৰ পিছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অভিযোগ আৰু প্ৰতিক্ৰিয়া ভাইৰেল হোৱা দেখা পোৱা যায়। চ' এইটোৱে কথা, আজিকালি আমাৰ গভৰ্ণমেণ্ট বিজেপি হোৱাৰ পিছৰ পৰা এই ধৰণৰ কিয় হৈ আছে? আইন সকলোৰ বাবে সমান, কিন্তু আইন সকলোৰ বাবেই সমান। এজন শাস্তি দিব, আন এজনক দিয়াই নহ'ব শাস্তি, এনেকুৱা কিয়? কিছুমান সমালোচনা অভিযোগো কৰে যে কিছুমান ঘটনাত অভিযুক্ত ব্যক্তিসকলক বিৰুদ্ধে আইনৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এনেধৰণৰ মানদণ্ড অনুসৰণ কৰা হয়। তেওঁলোকৰ মতে কেতিয়াবা ভুক্তভোগীৰ অভিযোগ সঠিকভাৱে লিপিবদ্ধ কৰা নহয়। কিয়? বৰ্তমান আমি যোনটো দেশত বসবাস কৰি আছোঁ এইটো হ'ল ডেমক্ৰেচি দেশ। সমাজৰ আইন শাসন, স্বচ্ছ তদন্ত আৰু সকলো নাগৰিকৰ বাবে সমান আৰু নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। উত্থাপন হয় সেয়া নিৰপেক্ষভাৱে তদন্ত হোৱাটো আৰু দোষী পৰিমাণিত হ'লে সেই মানুহবোৰক আইনমতে দণ্ডনীয় কৰা কিন্তু আমাৰ সকলোৰে উচিত বা আমাৰ জাষ্টিছৰে উচিত, কিন্তু সেইটো দেখা পোৱা নাযায়। কিয়? এনেকুৱা হ'লে দেশটো এই আগৰ নিচিনা হৈ যাব। যেতিয়া ব্ৰিটিছে শাসন কৰিছিল দেশটোত, মানে যধে মধে শাসন কৰিছে, ঠিক সেই এনেকুৱা নিচিনা হৈ যাব আমাৰ দেশটো, বুজি পাইছে? দেশটোক যদি আমি ভালদৰে ৰাখিব পাৰোঁ ৰাখিম, যদি নোৱাৰোঁ তে নাৰাখিম। এনেকুৱা শাস্তি প্ৰদান কৰা নহ'ব বা নচলে। বাই, জয় আই অসম।